উদ্ধাৰ কৰা হৈছে এজন শ্ৰমিকৰ মৃতদেহ যেটো পুৱাৰে পৰা নৌসেনাৰ দুবাৰু দলে অভিযান প্ৰক্ৰিয়া চলাই আছে আৰু সেই অভিযানতে এজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰিছে আৰু ইতিমধ্যে সামাজিক মাধ্যম যোগে এই কথা জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সবিশেষ জনাই আছে যেহেতু পুৱাৰে পৰা অভিযান প্ৰক্ৰিয়া তীব্ৰতৰ কৰা হৈছে উদ্ধাৰ অভিযান প্ৰক্ৰিয়া উমৰাংচু কয়লা খনিৰ উদ্ধাৰ হৈছে এজন শ্ৰমিকৰ মৃতদেহ 21 পেৰাডাইভাৰ্ছ দলে উদ্ধাৰ কৰিছে মৃতদেহটো ইতিমধ্যে ভাৰতীয় সেনা NDRF আৰু FSB আৰু এফৰ দুবাৰুসকলে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান ভাৰতীয় নৌসেনাৰ দুবাৰু দলেও আৰম্ভ কৰিছে উদ্ধাৰ অভিযান আজিৰে পৰা কল ইণ্ডিয়াৰ দলেও উদ্ধাৰ অভিযানত অংশ লোৱাৰ কথা যেটো ইতিমধ্যে উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে উদ্ধাৰ অভিযানত উদ্ধাৰ হৈছে ইতিমধ্যে শ্ৰমিকৰ জোতা চেণ্ডেল আদি যাৱতীয় সামগ্ৰীসমূহ উদ্ধাৰ কৰা হৈছে আমি দৃশ্যাংশসমূহ দেখুৱাই গৈছো মূল সুৰংগত উদ্ধাৰ হোৱা কোনো শ্ৰমিক আজিৰে পৰা শ্ৰমিকক বিচাৰি ৰেড ফলত চলিব অভিযান কয়লা খনিৰ পৰা ডি ৱাটাৰিঙৰ বাবে উমৰাংচুত উপস্থিত হৈছে SDRF ডি ৱাটাৰিঙৰ পাম্প কুম্ভীৰ গ্ৰামত থকা DNGCৰ ডি ৱাটাৰিং পাম্পো উমৰাংচুলৈ অনাৰ ব্যৱস্থা কৰা হৈছে আৰু ডি ৱাটাৰিং সম্পূৰ্ণ হ'লে শ্ৰমিকৰ উদ্ধাৰ অভিযান সম্পন্ন হ'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেহেতু 72 ঘণ্টা সম্পূৰ্ণ হৈছে আৰু 72 ঘণ্টাৰ পিছতো সকলোবোৰ শ্ৰমিকক উদ্ধাৰ কৰিবলৈ পৰা হোৱা নাই বৰ্তমানেও বহু শ্ৰমিক আবদ্ধ হৈ আছে আৰু ইতিমধ্যে এজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰিছে উদ্ধাৰকাৰী দলে এজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰিছে নৌসেনাৰ বিশেষজ্ঞ দুবাৰু দলে উমৰাংচু কয়লা খনিৰ পৰা উদ্ধাৰ কৰা হৈছে এটা মৃতদেহ এতিয়া এনেদৰে মৃত্যুৰ কিৰিলি চনকনা গৈছে এক হাহাকাৰময় আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে উমৰাংচু কয়লা খনিত যেটো কিছু সময় পূৰ্বে উদ্ধাৰ হৈছে এজন শ্ৰমিকৰ মৃতদেহ আৰু ইতিমধ্যে সামাজিক মাধ্যম যোগে এই কথা জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে 21 পেৰা ড্ৰাইভাৰ্ছ দলে উদ্ধাৰ কৰিছে মৃতদেহটো ইতিমধ্যে যেহেতু ভাৰতীয় সেনা NDRF SDRF দুবাৰুসকলে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান ভাৰতীয় নৌসেনাৰ দুবাৰু দলেও আৰম্ভ কৰিছে উদ্ধাৰ অভিযান আৰু আজিৰে পৰা কল ইণ্ডিয়াৰ দলেও উদ্ধাৰ অভিযানত নামি পৰিব উদ্ধাৰ অভিযানত যেহেতু শ্ৰমিকৰ জোতা চেণ্ডেল সমূহ উদ্ধাৰ হৈছে যাৱতীয় সামগ্ৰীসমূহ উদ্ধাৰ হৈছে মূল সুৰংগত উদ্ধাৰ হোৱা কোনো শ্ৰমিক আজিৰে পৰা শ্ৰমিকক বিচাৰি ৰেড ফলত চলিব অভিযান আৰু কয়লা খনিৰ পৰা ডি ৱাটাৰিঙৰ বাবেও উমৰাংচুত উপস্থিত হৈছে SDRFৰ ডি ৱাটাৰিং পাম্প কুম্ভীৰ গ্ৰামত থকা DNGCৰ ডি ৱাটাৰিং পাম্পো উমৰাংচুলৈ অনাৰ ব্যৱস্থা কৰা হৈছে ইতিমধ্যে আৰু ডি ৱাটাৰিং সম্পূৰ্ণ হ'লেই শ্ৰমিকৰ উদ্ধাৰ অভিযান সম্পন্ন হ'ব বুলিও মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ইতিমধ্যে 72 ঘণ্টা উকলি গৈছে আৰু 72 ঘণ্টাৰ পিছতো যিহেতু বহু শ্ৰমিক বৰ্তমানেও আবদ্ধ হৈ আছে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ভাৰতীয় নৌসেনাৰ বিশেষজ্ঞ দলে আৰু ইতিমধ্যে যি শেহতীয়া আপডেট আছে শেহতীয়া আপডেট অনুসৰি এজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ হৈছে আৰু ইতিমধ্যে বৰ্তমানে উদ্ধাৰকাৰী দলে অভিযান প্ৰক্ৰিয়া অব্যাহত ৰাখিছে উমৰাংচুত নেভিয়ে এতিয়া ৰেস্কিউ অপাৰেশ্যনত জইন কৰিছে আৰু অলপ আগতে মোৰ কোল মিনিষ্টাৰ জি কিষাণ ৰেড্ডিৰ লগতো কথা হৈছিল কালিৰ পৰা কোল ইণ্ডিয়াৰ টিমেও ৰেস্কিউত জইন কৰিব 100 ফুটলৈকে পানী সোমাই আছে এতিয়া তেওঁলোকে প্ৰথমতে পানীৰ মাজেদি ৰেস্কিউ কৰিব পাৰে নেকি চালে জোতা চেণ্ডেল এনেকুৱা ধৰণৰ বস্তুৱে তেওঁলোকে পাইছে বা তেওঁলোকে মানুহক পাব পৰা নাই সেইকাৰণে তেওঁলোকে ভাবিছে যে তলত নাই ৰেড হোল বিলাকত সোমাই আছে সেইকাৰণে এতিয়া ডি ৱাটাৰিঙলৈকে তেওঁলোকে শিফ্ট কৰিছে আজি ৰাতিৰ পৰা ডি ৱাটাৰিং হ'ব ONGCও পাম্প পঠাইছে কালিৰ পৰা কোল ইণ্ডিয়াও পাম্প পঠাব ডি ৱাটাৰিং আমি কৰিব পাৰিলে ৰেস্কিউটো সোনকালে হ'ব পাৰিব গতিকে এভৰি এফৰ্ট চলি আছে তাত আৰ্মিও আছে NDRFও আছে নেভিও আছে অহা কালিৰ পৰা কোল ইণ্ডিয়াও জইন কৰিব চক আপোনালোকে জানে যে ডিমা হাছাও এখন স্বায়ত্তশাসিত পৰিষদ আৰু বিটিআৰ ডিমা হাছাও বা কাৰ্বি আংলঙত অসম গভৰ্ণমেণ্টৰ ৰেষ্ট্ৰিকশ্যন আছে লিমিটেশ্যন আছে গতিকে কি পৰিৱেশত তাক কোনে অনুমতি দিছে লিগেল ইলিগেল এইখিনি মই পুলিচক চাব দিছো কিন্তু ডিমা হাছাওত বা কাৰ্বি আংলঙত বা বিটিআৰত আমি কিবা এটা ইচ্ছা কৰিলে আমি কৰিব নোৱাৰো আমাৰ সীমাবদ্ধতা আছে গতিকে আমি অলপ চাই লওঁ বস্তুটোৰ বেকগ্ৰাউণ্ডটো কি
ইয়ালৈ আহ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।